নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ নতুন ইউটিউব চেনেললৈ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আমাৰ ইয়ালৈ আহিছে পলাৰ কোম্পানী ষ্টেণ্ড ফেন। এইটো জাম হৈছে, আপোনালোকে দেখিব পাৰে পুৰা জাম। এইটো আমি চিৰিজ বৰ্ডৰ সহায়ত টেষ্ট কৰি চাম। এইটো আমি তাঁৰডাল চিৰিজ বৰ্ডত লগাই দিছোঁ। এইটো আমি তাঁৰডাল চিৰিজ বৰ্ডত লগাই দিছোঁ। তাৰপিছত লাইনত দি পেলাই চাই আছোঁ। এই লাইনত দি দিছোঁ আমি। আপোনালোকে দেখিব পাৰিছে ভু ভু কৰি আৱাজ আহিছে, কিন্তু চলা নাই। ঘূৰাই দিলেও নচলে। চিৰিজ বাল্ব দুটা গ্ল' কৰিছে। তিনিওটা স্পীডতে চলা নাই। এতিয়া আমি এইটো খুলি পেলাই চাম। এই চাৰিওটা নট খুলি পেলাই এই কভাৰখন গুচাই দি আমি দেখাই আছোঁ। এইবাৰ আমি এইটো খুলি ল'লোঁ। এই কভাৰ দুটা আমি খুলি ল'লোঁ। লোৱাৰ পিছত এনেকুৱা আমি তাঁৰবোৰ ফটো মাৰি ৰাখিম। ফটো মাৰি ৰাখি পেলাই ইয়াৰ পৰা খুলি ল'ম। লৈ পেলাই আমি ইয়াৰ চাৰিওটা নট খুলি পেলাই আপোনালোকক দেখাই আছোঁ কি প্ৰব্লেম আছে। এইটো আমি এনেকৈ খুলি ল'লোঁ। নটকেইটা খুলি লোৱাৰ পিছত এইটো এনেকুৱা অকণমান টানি উলিয়াই দিম। চাইডত থৈ দিলোঁ। তাৰপাছত এইটো আমি এনেকৈ টানি আনিম। আনি পেলাই জাম হোৱাৰ কাৰণটো চাম। তাৰপিছত এইটো কইলটো আমি এক্সট্ৰা কৰিম। কইলটো দেখাত ঠিকেই আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়া আপোনালোকে এনেকৈ নিজৰ ঘৰৰ ফেনখন বেয়া হ'লে ভাল কৰি ল'ব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো আঠা যেন হৈছে, তেল লাগি পেলাই, তেল জাবৰ লাগি পেলাই আঠা হৈছে। ইয়াক আমি অকণমান ৰুকি ল'ম। এনেকৈ আমি অকণমান হেকচুৰিলেটৰ বা কিবা এনেকুৱা কটাৰীৰ সৈতে আমি এনেকৈ ৰুকি ল'ম, যাতে ইয়াত জমা হৈ যোৱা জাবৰখিনি গুচি যায়। এনেকৈ দুয়োফালে কৰি ল'ম। বেছি জোৰেৰে নামাৰিব, নহ'লে ক্ষয় যাই পেলাই সৰু হৈ যাব। এনে অকণ যাতে চাফা হৈ যায়। এনে ইয়াত থকা মেচিনবোৰ এনেকৈ আমি কাপোৰৰ সহায়ত মুচি ল'ম। দুয়োটাতে এনেকৈ চাফা কৰি ল'ম, যাতে ইয়াতে বাজি নাথাকে, জাবৰ বাজি নাথাকে যাতে। দেখিছে আপোনালোকে কেনেকুৱা ক'লা হৈ আহিছে। ইয়াতে আমি ভুচি মাৰি পঞ্চডোখৰ যে ওলাই আছে, ইয়াতে আমি অকণমান তেল দি ল'ম। এনেকৈ ইয়াৰে দুয়ো চাইডেদি আমি তেল দিম। খুলি পেলাই দিব লাগে পাৰিলে, কিন্তু আমি সময় বেছি যায় সেইকাৰণে খুলি পেলাই দিয়ে। এনেকৈ ভুচি মাৰিও তেল দি ল'ম। দুয়োটাতে এনেকৈ চেম প্ৰচেছ। তাৰপাছত আমি এইটো এনেকৈ সোমাই পেলাই তেল দি পেলাই সোমাই চাই ল'ম ফ্ৰী হৈছে নে নাই। এইটো সুন্দৰভাৱে ফ্ৰী হৈছে। তাৰপাছত আমি এইটো ইয়াতে লগাই ল'ম এনেদৰে। আমি ইয়াতে চিন দি লোৱা অনুসাৰে চাই পেলাই মিলাই ল'ম। ইয়াতে আপোনাৰ তিনিডাল লাচ আপোনালোকে দেখিছেনে নাই, এইটো ধৰিব পৰা নাই। তিনিডাল লাচ, ইয়াতেও তিনিডাল লাচ দিয়ে আছে। ইয়াতে আছে তিনিডাল লাচ আৰু ইয়াতে তিনিডাল লাচ। এনেকৈ আপোনালোকে খোলোতে মাৰ্কিং কৰি ল'ব। তাৰপাছত এনেকৈ আমি এইটো সোমোৱাই দিম ইয়াৰে। আপোনালোকে চাই ল'ব যে এই ষ্টেটাৰটো আৰু কোৰটোৰ মাজত যাতে সমান হৈ থাকে, মানে দুয়োটাৰ লেন দুয়োটা যাতে সমান হৈ থাকে, নহ'লে এই ফেনটো ঘূৰোতে মাত ওলাব পাৰে বা ভালকৈ নুঘূৰিব পাৰে। তাৰপাছত আমি এইটো ইয়াতে এনেকৈ সোমাই ল'ম। ইয়াতে আমি এনেকৈ দুয়োটা খাম লগাই ল'লোঁ। লগাই লৈ পেলাই আমি এই স্ক্ৰুসমূহ ইয়াতে মাৰি ল'ম। ইয়াতে এনেকৈ টাইট কৰি ল'ম, লৈ পেলাই দেখাইছোঁ। এনেকৈ আমি এইটো ফিটিং কৰি ল'লোঁ।
লৈ পেলাই এইটো চাৰ্টটো বঢ়িয়া ঘূৰিছে। এইবাৰ আমি লাইনত দিবৰ বাবে ইয়াৰ কানেকশ্যনসমূহ কৰি পেলাই লাইনত দি ল'ম। কানেকশ্যনসমূহ কৰিম এতিয়া আগৰ ফটো মাৰি থোৱাৰ দৰে এনেকুৱা কানেকশ্যনটো কৰি দিম। এনেদৰে মোবাইলত চাই পেলাই আমি কানেকশ্যনটো কৰি ল'ম। তাৰপিছত লাইনত দি পেলাই টেষ্টিং কৰিব লাগিব। ইয়াতে আমি আগৰ অনুযায়ী কানেকশ্যনবোৰ কৰি ল'লোঁ। লৈ পেলাই ইয়াতে আমি টেপ মাৰি ল'ম। টেপ মাৰি পেলাই লাইনত দি পেলাই টেষ্ট কৰি এনেকৈ আমি টেপ নামাৰাকৈ এবাৰ টেষ্ট কৰি চাম। এইডাল আমাৰ চাৰ্টডাল। ইয়াতে আমি এনেকৈ কলা টেপ এটা মাৰি ল'ম যাতে আপোনালোকে দেখাত সুবিধা হয়। পুৰা ঘূৰিছে। এটা ফুল স্পীড আমি তাৰপিছত কানেকশ্যনবোৰ টেপ মাৰি ল'ম। এনেকৈ আমি কানেকশ্যনসমূহ কৰি ল'লোঁ। লোৱাৰ পিছত আমি ইয়াতে আকৌ এবাৰ লাইনত দি পেলাই চাই ল'ম। যাতে কিবা যদি গড়বড় আছে তেতিয়াহ'লে আমি আগতে গম পাম। নহ'লে আমি ফিটিং কৰাৰ পিছত গম পালে আমাৰ আইডাৰ হৈ যাব। এনেকৈ দিম, লাইনত দি পেলাই চুইচটো দিম। এই আপুনি দেখিছেনে নেকি পাৱাৰ টেপ ঝুলে দিলা। এইটো মানে আমাৰ ফিক্স কৰাই আছে, সেইকাৰণে উলিয়াব নোৱাৰিলো। গৰম কৰি পেলাই সোমাই দিছিলো। এতিয়া আমি এনেকৈ হোৱাৰ পিছত কাভাৰখিনি এনেকৈ লগাই ল'ম। আগৰ যেনেকৈ খুলিছো তেনেকৈ লগাই ল'ম। লগাই লোৱাৰ পিছত আমি টেষ্টিং কৰিম। তাৰপিছত আপোনাৰ ইয়াতে পাংখা চাংখা আমাক কাষ্টমাৰে দিয়া নাই, গতিকে আমি চেক কৰিও দেখাব নোৱাৰো। আমাৰ এক্সট্ৰা পাংখা নাই। থেংক ইউ।